আমি দিম আৰু 3টা গিফট গাইস নামাতা এনিভাৰ্সাৰী খাব গৈ আছো এতিয়া ইমান হোপা গিফট দি কেনে যদি আমি মেৰিগল বিস্কুট দি চাহ খাইব লগা হয় বহুত ডাঙৰ কথা তাতে কাৰণ গৈ আছো গাইস কেনেকুৱা কথা হ'ব আবকচোন খাম কি খুৱাই আকচোন এতিয়া চাই থাকক আমি 3টা গিফট লৈ যাই কি খাব পাওঁ আপোনালোকক দেখাই আছো আৰু এই গিফট এটা দি কেনে মাৰ নাখালেহে ৰক্ষা চাব এতিয়া চাই থাকক আৰু মনে মনে আহি পাইছোঁ এতিয়া পৰিৱেশটো অলপ ঠাণ্ডা হোৱালৈকে ৰখি আছোঁ এতিয়া আপোনালোকক দেখাম ৰ'ব অলপ ঠাণ্ডা হোৱালৈকে ৰখি গাইছ এতিয়া কেক কাটিব উঠি আছে শব্দ নাই বিশেষ আকৰ্ষণ হৈছে এই কেকটো গাই চাওক ফ্ৰেণ্ডক লগে থাক পাৰে নাই পাইছোঁ ময়ে খাওঁ দে নাপাব বাৰু ভাগত খাই লওঁ গাইছ আছে দে আৰু আছে কিমান গিফট দিছো গাইছ খালি দিয়ক আপোনালোকে নাভাব এইবিলাক গিফট দিয়া বুলি এইবিলাক গিফট দিয়া নাই গাইছ খালি পেকেট চাওক খালি পেকেট ভাঙা কাপ এনে কৈছো নহয় এনে সঁচা বুলি সঁচা সঁচা ঐ ভাঙা নহয় সঁচা সঁচা মেইন মানুহ এটা আছিলো আমি মানে মই আৰু আমাৰ মইনা বা কেনে লাগিল গাইছ জনাব চাওক এইটো ফাইনেল গিফট আৰু এইফালে চাওক জাবৰবিলাক আধা ঘণ্টাত মানে মেনেজ কৰিছোঁ কেনেকৈ কি কৰোঁ সিহঁতক প্ৰেংক কৰিবৰ কাৰণে ভণ্টি আৰু মই প্ৰেংকটো ছাকচেছ হ'লোঁ আমি বহুত কষ্ট হৈছে গাইজ আজিৰ পৰা আপোনালোকে বিয়া চিয়া পাতিলে অলপ সাৱধান হ'ব আমি দুটা যদি থাকো আমাৰ নিচিনা মানুহবিলাকে যদি বিয়াত মাতে এনেকাই হ'ব এটা বেলেগ মানে আধা ঘণ্টাত আমি মানে বেলেগ কথা বনাইছো বস্তু বিচাৰি বিচাৰি উলিয়াইছো যাতে গম নাপাওঁ কেনেকুৱা লাগছে গিফ্ট পাই কেনে বেবী খাৰ পাই গ'ল আমাৰ হাল্লাত বোলে বাবুই ভাবছে সঁচাকৈ আনা বুলি
স্মুথ আনা বুলি ভাবিছোঁ তাৰ কাৰণে দিম দে পিছত দিম গাইজ ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ